প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ কাৰণে এটা নতুন পাঠ লৈ আহিছোঁ দ্বিঘাত সমীকৰণ কোৱাড্ৰেটিক ইকুৱেশ্যন তোমালোকৰ কাৰণে ইতিমধ্যে 3টা চেপ্টাৰ 3টা ভিডিঅ' মই তোমালোকৰ আপলোড দিলোঁ তোমালোকে চাগে চাই আছা আজি তোমালোকৰ দ্বিঘাত সমীকৰণৰ সম্ভাৱ্য প্ৰশ্ন আহিবই লগতে দ্বিঘাত সমীকৰণৰ ওপৰত মই কিছুমান কথা ক'ম সেই কথাখিনি তোমালোকে ভালকৈ শুনিবা যিখিনি নেকি আমি পাতনি বুলি ক'ব পাওঁ বা ইন্ট্ৰডাকশ্যন বুলি ক'ব পাৰোঁ আৰু সেই কথাখিনি আৰম্ভণি কথাখিনি ভালকৈ জানি ল'লে তুমি দ্বিঘাত সমীকৰণৰ ওপৰত হ'ব পৰা প্ৰশ্নবিলাক উত্তৰ দি ভাল পাবা আৰম্ভণিটো সদায় ঠিকমতে জানিবা দেই কথাটো বৰ মানে স্কিপ নকৰিবা যে এইখিনি কথা দেখোন আমি জানোৱে নহয় বহুত জানিবলগীয়া আছে লগত সম্ভাৱ্য প্ৰশ্নটো থাকিবই গতিকে সেইখিনিও তোমালোকক দিম এতিয়া তোমালোকে চোৱা দ্বিঘাত সমীকৰণ শব্দটো অহাৰ লগে লগে তোমালোকে জানিবা যে এটা সমান চিন থাকিব ইকুৱেল সাইন থাকিব দ্বিঘাত দ্বিঘাত সমীকৰণ মানে এতিয়া তোমালোকে চোৱা চলক বুজি পোৱা কাল মই তোমালোকক আগৰ ভিডিঅ'ত চলকৰ বিষয়ে অকমান কৈছিলোঁ যে আমি এলফাবেট ইংৰাজী আখৰৰ কিছুমানক আমি কি বুলি ল'ব পাৰোঁ চলক বুলি ল'ব পাৰোঁ কেতিয়াবা এক্স ৱাই জেডকো চলক বুলি ল'ব পাৰোঁ কেতিয়াবা এ বি চিকো চলক এ বি চি বা অন্য আখৰকো আমি চলক বুলি ধৰিব পাৰোঁ সময় সাপেক্ষে এটা তোমালোকৰ কাৰণে সাধাৰণতে আমি ইয়াত এক্সটোৱে চলক বুলি ভাবোঁ নহয়নে বাৰু এটা তোমালোকে চোৱা দ্বিঘাত সমীকৰণ দুই প্ৰকাৰৰ কি বুলি ক'লো দ্বিঘাত সমীকৰণ দুই প্ৰকাৰৰ এটা হ'ল প্ৰকৃত দ্বিঘাত সমীকৰণ কি বুলি কয় প্ৰকৃত দ্বিঘাত সমীকৰণ এটা হ'ল মিশ্ৰ দ্বিঘাত সমীকৰণ কি বুলি ক'লো প্ৰকৃত দ্বিঘাত সমীকৰণ বা মিশ্ৰ দ্বিঘাত সমীকৰণ প্ৰকৃত দ্বিঘাত সমীকৰণ মই দ্বিঘাত সমীকৰণ বুলি লিখি দিয়া নাই আৰু প্ৰকৃত শব্দটো দিছোঁ মানে বুজি ল'ব প্ৰকৃত দ্বিঘাত সমীকৰণ ঠিক আছে প্ৰকৃত দ্বিঘাত সমীকৰণৰ আৰু এটা নাম আছে শুদ্ধ দ্বিঘাত সমীকৰণ কি বুলি কয় শুদ্ধ আৰু এটা নাম আছে বিশুদ্ধ তিনটা হ'লেই কেতিয়াবা এই শব্দবোৰ প্ৰকৃত নিদি শুদ্ধ দিব শুদ্ধ নিদি বিশুদ্ধ দিব ইংৰাজী নাম এটাই কিন্তু পিয়ৰ কোৱাড্ৰেটিক ইকুৱেশ্যন পিয়ৰ একদম পিয়ৰ শব্দটোৰ অসমীয়া অৰ্থ ঢেৰ উলিয়াই পেলালে প্ৰকৃত শুদ্ধ বিশুদ্ধ এই শব্দবোৰ তোমালোকৰ কি হয় অসমীয়াত সেইকাৰণে কেইবাটাও শব্দ থকাৰ কাৰণে কেতিয়াবা বহুত ছাত্ৰ ছাত্ৰীয়ে খেলি মেলি কিন্তু লগায় সেইটো এতিয়া যাতে হ'ব নালাগে কি বুলি ক'লো ইংৰাজীত পিয়ৰ তোমালোকে কেতিয়াবা এনেকুৱা সমস্যা আহিলে ইংৰাজী শব্দটো চাবা ইংৰাজী শব্দ এটাই নহয়নে বাৰু গতিকে তোমালোকে এই কথাবিলাকৰ দ্বাৰা তোমালোকে কি কৰিব পাৰিবা নিজৰ যিটো খেলি মেলিটো আঁতৰাই দিব পাৰিবা এইটোতো মিশ্ৰ দ্বিঘাত সমীকৰণ একো দিগদাৰী নাই এইবিলাকক আৰু এটা নাম দিছে আৰু নাম আছে চোৱাচোন নাম ওলাই গৈ আছে মানে মনলৈ মোৰ আহি আছে অমিশ্ৰ দ্বিঘাত সমীকৰণ কি বুলি কয় অমিশ্ৰ দ্বিঘাত সমীকৰণ মিশ্ৰ দ্বিঘাত সমীকৰণ এই দুটা কিন্তু একদম মিলি যায় আৰু ৰাইমটো নহয়নে মিশ্ৰ দ্বিঘাত সমীকৰণ অমিশ্ৰ দ্বিঘাত সমীকৰণ আকৌ অমিশ্ৰ দ্বিঘাত সমীকৰণৰ যে এইকেইটা নাম আছে তোমালোকৰ কিতাপত কিন্তু নাই আমি পঢ়া দিনৰ কিতাপত এইবোৰ পাইছোঁ মাজতে কোৰ্চবোৰ সলনি হৈ থাকে নহয় সেইবিলাক কিতাপত আকৌ এইবোৰ নামবোৰ আহি যায় গতিকে চব মনত ৰাখি থৈ দিছোঁ আৰু তোমালোকক ক'ব লাগিব নহয় এটা তোমালোকে এটা শুনিলা এইটোৰ নাম কি পিয়ৰ কোৱাড্ৰেটিক ইকুৱেশ্যন এইটোৰ নাম হ'ল মিক্স কোৱাড্ৰেটিক ইকুৱেশ্যন ঠিক আছে এতিয়া এই দুটাৰ ওপৰত প্ৰকৃত কোনটো তোমালোকে চোৱা দ্বিঘাত সমীকৰণ বুলি ক'লে তোমালোকে এটা আদৰ্শ দ্বিঘাত সমীকৰণৰ কথা ভাবিব লাগিব আদৰ্শ মানে কি যিটো সমীকৰণত সকলোকেইটা পদ থাকিব এতিয়া তোমালোকে চোৱাচোন ax স্কুৱেৰ bx c = 0 এইটো লগতে a = 0 লিখিবই লাগিব এই বাক্য শাৰী লিখি পেলাই যদি a = 0 টো নিলিখা তেতিয়া তোমাৰ গ'ল যিমান তুমি কৰিছিলা একো লাভ নাই তাৰ মানে a0 কি হ'ব নোৱাৰে 0 হ'লেনো কি হ'ব এই ঠাইত বাৰু এই ঠাইত যদি 0 পাতি দিয়া কি হ'ব 0 * x² 0 হৈ গুচি যাব মানে এই পদটো নাই মানে কি আমাৰ দ্বিঘাত সমীকৰণ কাক বোলে চলক মই কি বুলি কৈছোঁ
আমাৰ এক্স ইউজ কৰিছে আমাৰ এই কিতাপখনত গোটেই চলকবোৰ এক্সকে ব্যৱহাৰ কৰিছে এক্সৰ সৰ্বোচ্চ ঘাত 2 হাইয়েষ্ট পাৱাৰ অফ দ্য ভেৰিয়েবল ইজ 2 তাৰমানে ঘাতটো আটাইতকৈ ডাঙৰ 2 ঘাত হ'ব লাগিব চোৱা এক্সৰ ওপৰত 2 আছে নেক্সট এক্সটোৰ ওপৰত 1 আছে আৰু তাৰপিছত এক্স নাই তাৰমানে দ্বিঘাত সমীকৰণ বুলি ক'লে এই দ্বিতীয় ঘাতটো থাকিব লাগিব চলকৰ ওপৰত বাকি এ বি সি বিলাক তোমালোকৰ বাস্তৱ সংখ্যা মই কৈছোই যে এ বি সি বিলাক ইয়াত কি হিচাপে ব্যৱহাৰ কৰিছো বাস্তৱ সংখ্যা সেইবিলাক আমি বেলেগ বেলেগ সংখ্যায় অধিকাৰ কৰি পেলাব নহয়নে বাৰু এটা এইটো সমীকৰণক আমি কি বুলি কৈছো এটা আদৰ্শ আৰ্হিৰ দ্বিঘাত সমীকৰণ আদৰ্শ আৰ্হি মানে ইয়াৰ আদৰ্শ লৈ পেলাই আমি অংকবোৰ কৰি থাকিম আৰু ঠিক আছে এই সমীকৰণটোৰ এটো তুমি কি দেখা পাইছা পিওর শুদ্ধ বিশুদ্ধ অমিশ্র তোমাৰ যদি এই প্ৰথমটো আৰু শেষৰটো থাকে কি হ'ব ax square plus c equal to 0 a not equal to 0 থাবা দেখিবা দেই এটো কিনো নিদিলে গ'ল আৰু মাজতে কৈছো ইয়াত কি পদটো নাই একক ঘাতটো নাই জি দ্বিঘাত সমীকৰণত ডেফিনিশ্যন নিজে নিজে বনোৱা x ৰ ওপৰত 2 আছে নহয় বোলে আছে তে 2 থকা মানে দ্বিঘাত সমানচিন আছে নহয় সমীকৰণ জি দ্বিঘাত সমীকৰণত একক ঘাত পদটো নাথাকে একক ঘাত পদ কোন এইটো x তাৰমানে bx পদটো নাথাকে তেতিয়া সেই দ্বিঘাত সমীকৰণক কি বুলি কয় অমিশ্ৰ দ্বিঘাত সমীকৰণ বা প্ৰকৃত শুদ্ধ বিশুদ্ধ জি হয় আৰু একেটা কামেই দিব ঠিক আছে এটো অমিশ্ৰ দ্বিঘাত সমীকৰণৰ আদৰ্শ ৰূপ যদি এই গুটেইটো হয় এটা যদি তুমি এই গুটেইটো লিখা ax square bx plus c equal to 0 লগত a not equal to 0 b not equal to 0 a ঠাইত 0 পাতিবলৈ নিদু b ঠাইতো 0 পাতিবলৈ নিদু c কথা তো কি বুলি কৈছো বাস্তৱ সংখ্যা হয়তো থাকিলেও আপত্তি নাই না থাকিলেও আপত্তি নাই তাৰ মানে x ৰ লগত আছে b হেতু ঠাই 0 পাতিব নোৱাৰিবা যেতিয়া a b ঠাই 0 পাতিব নালাগে বা নোৱাৰিবা তেতিয়া হেতু কি হ'ব মিশ্ৰ দ্বিঘাত সমীকৰণ অলপমান বুজিছানে বাৰু গতিকে সমীকৰণটোৰ সৰ্বোচ্চ ঘাত 2 হ'বই আৰু 2 ঘাত থকাৰ পিছত একক ঘাত থাকিলেও আপত্তি নাই কেলে আপত্তি নাই কাৰণ ডাঙৰ ঘাতটোৰেহে নামাকৰণটো হৈছে গতিকে তোমালোকে গম পালা যে দ্বিঘাত সমীকৰণ 2 প্ৰকাৰৰ অমিশ্ৰ আৰু মিশ্ৰ আৰু তাৰ আদৰ্শ ৰূপটো তোমালোকৰ দেখা পালা ঠিক আছে এটা দ্বিঘাত সমীকৰণত লৈ পেলাই মই এতিয়া তোমালোকৰ আৰু কিছুমান কথা ক'ব লগা আছে মই এটা তোমালোকক কৈ আছো তোমালোকে লক্ষ্য কৰি থাকিবা মই এখন মহাৰি লৈছো এতিয়া তোমালোকৰ দ্বিঘাত সমীকৰণৰ যেতিয়া তোমালোকে প্ৰথম যেটো অনুশীলনী তোমালোকৰ আছে 4.1 তাত কিছুমান অংক আছে অংকখিনি তোমালোকৰ মই চাইছো বুকত তোমালোকে সেইবিলাক কৰিলা মানে বাৰু সেইখিনি কৰিলা একদম মই নিশ্চিত তোমালোকে বুজি পাইছা না নাই যদি বুজি পোৱা নাই মই আগতেই কৈছো মই কৰি থৈছো তোমালোকৰ কাৰণে বহুত আগতেই কৰি থৈছো আজি 6 মাহ আগতেই মই কৰি থৈছো তোমালোকে কেৱল আই বুটামটো টিপা আৰু মই যেতিয়া কথাখিনি কম লগে লগে তোমালোকে প্ৰয়োগ কৰি দিবা চাই দিবা লগৰ কাম লগত কৰি দিবা যদি আজি মোৰ ভিডিওটো মই বনাইছো তোমালোকৰ কাৰণে চাই পেলাই লগে লগে যদি মোক মই যিখিনি কথা নিৰ্দেশনা দিছো সেইখিনি যদি লগে লগে কৰি দিয়া নহয় একদম ক্লিয়াৰ ক্ৰিস্টেল ক্লিয়াৰ কোনো প্ৰবলেম নাই তেখেতে 4.1 টো চাই দিবা তোমালোকৰ ইয়াত সুধিছে যে দ্বিঘাত সমীকৰণ হয় নে নহয় পৰীক্ষা কৰা এটা হলো আহে দ্বিঘাত সমীকৰণ হয় নে নহয় গতিকে তোমালোকে 4.1 অনুশীলনটো যদি চাই দিয়া কেনেকে মই কৰি দিছো দ্বিঘাত সমীকৰণ হয় নে নহয় কেনেকে কৰিব লাগে সম্পূৰ্ণ কৰি দিয়া আছে মই তাৰ ওপৰত ব্যাখ্যা নিদু মাত্ৰ এটা কথাই জানিবা ব্ৰেকেট বিলাক খুলি মেলি সৰল কৰাৰ পিছত কটাকটিটো এবোৰ কিবা কিবি যাব আৰু কটাকটি যোৱাবই হ'ল কি আৰু সৰল কৰা তে শেষত কি থাকিলে সব যোগ বিয়োগ কৰাৰ পিছত যদি x ৰ ওপৰত 2 থাকে অকল x ৰ ওপৰত 2 থাকিলে হ'ব বাকি এবোৰ লগত নাথাকিলে হ'ব বা লগত কোনবা এটা প্লাস হৈ আছে আপত্তি নাই যেতিয়া x ৰ ওপৰত 2 থাকিব কি হ'ব দ্বিঘাত সমীকৰণ বোলে নহয় x ৰ ওপৰত 3 হে থাকিলা কাটি কুটি গৈ আৰু সব বোলে x³ + 7 = 0
নহ'ব দ্বিঘাত সমীকৰণ ঘাতটো 3 হ'ল নহয় ত্ৰিঘাত সমীকৰণহে হ'ব তোমাক আকৌ দ্বিঘাতহে মই শিকাই আছোঁ এতিয়া দ্বিঘাত সমীকৰণত আকৌ ত্ৰিঘাত পদটো ক'ৰ পৰা আহিলে সবুজ স্বঘাত কি হ'ব লাগিব 2 গতিকে তোমালোকে 4.1 অনুশীলনটো আই বুটামটো টিপি ধুনীয়াকৈ সেই অনুশীলনটো কৰি পেলাবা তাৰপিছত তোমালোকৰ মই আৰু এটা কথা কওঁ তোমালোকে যিটো দ্বিঘাত সমীকৰণ পাইছিলা আদৰ্শ দ্বিঘাত সমীকৰণ এইটো নহয়নে বাৰু ইয়াৰ ওপৰত তোমালোকক কিছুমান কথা আহি পৰিব এই প্ৰশ্নটো এনেকুৱা ধৰণৰ হ'ব পাৰে এনেকুৱা ধৰণৰ এইটোতো দ্বিঘাত সমীকৰণ হয় মই যদি তোমালোকক সোধোঁ এই দ্বিঘাত সমীকৰণটো কেতিয়া অমিশ্ৰ হ'ব বা কেতিয়া শুদ্ধ দ্বিঘাত সমীকৰণ হ'ব এইটোতো দ্বিঘাত সমীকৰণ হয়েই ইয়াক পিয়ৰ কোৱাড্ৰেটিক ইকুৱেশ্যন কেতিয়া হ'ব এইটো মই পিয়ৰ কোৱাড্ৰেটিক ইকুৱেশ্যনলৈ মই নিবলৈ বিচাৰিছোঁ তেতিয়া তুমি কি কৰিব লাগিব তুমি এই পদটো নাইকিয়া কৰি দিব লাগিব যিটো থাকিলে এইটোৱে হ'ল পিয়ৰ কোৱাড্ৰেটিক ইকুৱেশ্যন তুমিতো তেনেকৈ মোহাৰি দিলে নহ'ব এতিয়া তুমি উত্তৰটো কেনেকৈ দিব লাগিব সেইটো চোৱা যে ax² + bx + c = 0 দ্বিঘাত সমীকৰণটো কেতিয়া অমিশ্ৰ হ'ব বা কেতিয়া শুদ্ধ হ'ব তেতিয়া তুমি লিখিব লাগিব উত্তৰটো কি b = 0 মই আগতেই কৈছোঁ যে a b c ঠাইতহে তোমালোকে সংখ্যা বহুৱাব পাৰিবা সংখ্যাবোৰ কি হ'ব পাৰে 1 2 3 4 0 সেইবোৰে সংখ্যা সেই বহুৱাব পাৰি মানে তুমি 0 কেলে বহুৱালা 0 * x কি হ'ব 0 তাৰমানে এই পদটো নাই এই দুটাহে থাকিল এই দুটা থকা মানে কি পিয়ৰ বিশুদ্ধ দ্বিঘাত সমীকৰণ এটা বুজি পালানে কথাটো গতিকে তোমালোকে এই দ্বিঘাত সমীকৰণটো কেতিয়া বিশুদ্ধ হ'ব বুলি ক'লে উত্তৰ কি লিখিবা b = 0 ঠিক আছে এতিয়া তোমালোকক মই আৰু কিছুমান কথা ক'ম সেইটো তোমালোকে চাই থাকিবা এই দ্বিঘাত সমীকৰণটো আমি সমাধান কৰিম সমাধান কৰা মানেনো কি সমাধান হ'ল সমস্যা এটা নাইকিয়া কৰা ইয়াত আমি কি সমস্যা এটা আছে যে আমি সমাধান কৰিলে x ৰ মান উলিয়াম কাৰ মান x ৰ মান উলিয়াম আৰু তোমালোকক মই আৰু এটা ভিডিঅ'ত এই কথাটো কৈ থৈছিলোঁ সদায় ঘাতটো চাবা ঘাত কি 2 তাৰমানে আমাৰ ইয়াত চলক কি x তাৰমানে x চলকৰ মান 2টা ওলাব যিমানে ঘাতটো বাঢ়ি যাব তোমাৰ কি হ'ব x ৰ মান সিমানে বেছিকৈ ওলাব যদি 3 থাকে তোমাৰ 3টা উত্তৰ ওলাব যদি 2 থাকে গতিকে এভৰি কোৱাড্ৰেটিক ইকুৱেশ্যন হেজ 2 ৰুটছ অনলি তাৰমানে এটা দ্বিঘাত সমীকৰণৰ 2টাহে মূল থাকে তাতকৈ বেছি মূল নাথাকে কিন্তু উচ্চ গণিতৰ ছাত্ৰ ছাত্ৰীসকলে কিন্তু সেই প্ৰুফটো কিন্তু চাব লাগে তোমালোকৰ কিতাপত আছে চাবা এটা দ্বিঘাত সমীকৰণৰ 2টাতকৈ অধিক মূল নাথাকে এটাটো মই উচ্চ গণিতৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে কৈ থৈছোঁ মাজতে সুবিধাটো পায় তোমালোকে সেইটো চাবা বেলেগ কিতাপত হ'লেও প্ৰমাণটো চাবা আগতে এইবোৰ HLC পৰীক্ষাত আহিছিলে এতিয়া এই দ্বিঘাত সমীকৰণটো আমি সমাধান কৰিম সমাধান কৰা পদ্ধতি আছে কি পদ্ধতি পূৰ্ণ বৰ্গীকৰণ পদ্ধতি কমপ্লিটিং স্কোৱাৰ বা পাৰফেক্ট স্কোৱাৰ বুলিও কয় এটা পূৰ্ণ বৰ্গীকৰণ পদ্ধতি আমি সমাধান কৰিম আৰু এটা পদ্ধতি আছে হিন্দু পদ্ধতি বুলি কয় হিন্দু পদ্ধতি বা শ্ৰীধৰ আচাৰ্য প্ৰক্ৰিয়া ভাৰতীয় গণিতজ্ঞ তেওঁ কি কৰিছিলে এই দ্বিঘাত সমীকৰণ সমাধান কৰিছিলে সমাধান কৰাৰ পিছত কি পালে মই হেতুহে লিখিম এতিয়া মই তোমালোকক গোটেই সলভটো মই নিদু কি পালেগে তে অংকটো কৰি 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 শেষত এইটো পালেগে কি পালে x ৰ মান -b + -b² - 4ac/2ic এইটো পালেগে কৰি কৰি একদম শেষৰখন দিছোঁ মুখস্থ ৰাখিবা নহ'লেতো অংক কৰিব নোৱাৰিবা নহয় বোলে দ্বিঘাত এইটোক আকৌ দ্বিঘাত সমীকৰণৰ কি বোলে সূত্ৰ বোলে এইটো নাম কি x = -b + -√b² - 4ac/2ic এইটো কি বুলি কয় দ্বিঘাত সমীকৰণৰ সূত্ৰ ইয়াত যে প্লাছ মাইনাছ দেখিছা তাৰমানে এইটোৱে কি বুজাইছে এটা উত্তৰ প্লাছত হ'ব এটা উত্তৰ মাইনাছত পৰীক্ষাত আহি যাব পাৰে যে ax² + bx + c = 0 দ্বিঘাত সমীকৰণৰ মূল দুটা লিখা তুমি এনেকে লিখাতকে মূল দুটা পৃথক পৃথক কৰি লিখিবা কি লিখিবা x = -b + √b² - 4ac
বাই 2a আৰু হিটু কি লিখিবা -b মাইনাস √b² - 4ac বাই 2a নিশ্চয় বুজি পাইছা চাগে এইটো কথা এবাৰ a প্লাস বাকি সব একে আছে এবাৰ a প্লাস চিনটো লিখিলো এবাৰ a মাইনাস চিনটো এটো ফিক্স আছে ঠিক আছে এনেকে দুটা লিখি দিবা এইবোৰকে গৈ উচ্চ বিন্দুত কি হ'ব এটো আলফা ধৰে এটো বিটা ধৰে এটো যদি তুমি স্কয়াৰ কৰি দিয়া এটো এনসাৰ ওলাব আকৌ এটো স্কয়াৰ কৰিলে এটো এনসাৰ ওলাব তাত গৈ আৰু বহল হৈ গৈছে মানে বস্তুটো এক্সপানশন হৈছে গতিকে হেতু বিষয়টো সেই কথাখিনি উচ্চ গণিত মই তালে না যাওঁগে এতিয়া তোমালোকে গম পালা যে দ্বিঘাত সমীকৰণৰ দুটা মূল থাকে মূলটোক আকৌ বীজ বুলিও কয় বহুতে আৰু ইংৰাজীত কয় ৰুটস ঠিক আছে গতিকে এটো হল x ৰ দুটা মান এটা প্লাসত এটা মাইনাসত আৰু এটো তোমালোকে একেলগ কৰি লিখিলে এটো কি হ'ব এটা সূত্ৰ হ'ব ঠিক আছে এটা এই যে তোমালোকে এই সূত্ৰটো পালা সূত্ৰটো বৰ্গমূলৰ চিনৰ তলত তোমালোকে এটা পদ দেখিছানে কি নামটো b² - 4ac নামটো কি b² - 4ac তাৰ এটা স্পেশাল নাম আছে কি জানানে বিবেচিকা কি বুলি কয় বিবেচিকা বুলি কয় হা আৰু এটা তোমালোকৰ নাম আছে মই কিতাপত তোমালোকৰ চাইছো বিবেচিকা বা ভেদ নিৰূপক কি বুলি কৈছে বিবেচিকা বা ভেদ নিৰূপক পৰীক্ষাত আহিব পাৰে লে বিবেচিকা বা ভেদ নিৰূপক কাক বোলে তোমালোকে এনেকে লিখিবা যে ax² + bx + c = 0 দ্বিঘাত সমীকৰণৰ পৰা আমি সমাধান কৰাৰ পিছত এই ৰাশিটো পাইছিলো কোড পাইছিলো সূত্ৰটোত পাইছিলো বৰ্গমূলৰ চিনৰ তলৰ ৰাশিটো এটো দেই এটো কি বুলি কয় বিবেচিকা আৰু ইংৰাজী এটা আখৰে বুজায় এটো কি ডি ৰে বুজায় ডি মানে বিবেচিকা ডিসক্ৰিমিনেন্টটো হল ইংৰাজী নাম তাৰ প্ৰথম আখৰটো ডি সেইকাৰণে ডি মানে এটো বা তোমালোকে যদি বলে নহয় এ ডি নিলিখো তেতিয়া মুখৰ আগত কি লিখিবা ভেদ নিৰূপক লিখিবা নহয় কি লিখিবা বলে মই ডি নিলিখো তেতিয়া এনেকৈ লিখিব লাগিব ভেদ নিৰূপক ইকুৱেল টু কি b² - 4ac ঠিক আছে তাৰ আৰু এটা নাম আছে পুৰণা কিতাপবিলাকত নিৰ্দেশক কি নামটো নিৰ্দেশক তোমালোকৰ বুকত আছে বিবেচিকা আৰু ভেদ নিৰূপক তাৰ আৰু এটা পুৰণা কিতাপ আগৰ ছাত্ৰ-ছাত্ৰীসকলে যেতিয়া পঢ়িছিলে তেতিয়া এই বিবেচিকা আৰু ভেদ নিৰূপক শব্দটো নাছিলে তেওঁলোকৰ আছিলে কি জানানে নিৰ্দেশক আৰু এটা নাম আছে মূল নিৰ্দেশক কি বুলি কলো মূল নিৰ্দেশক তাৰমানে দেখোন 4টা মান নাম আছে নহয়নে বাৰু একো চিন্তা কৰিব নালাগে ইংৰাজী নাম কিন্তু এটাই সেইকাৰণে তোমালোকে পঢ়ি যাওঁতে ছাত্ৰ-ছাত্ৰীসকলে মন কৰি যাবা মইতো কৈ গৈ আছো যে ডিসক্ৰিমিনেন্ট ইংৰাজী নাম কিন্তু এটাই অসমীয়ালৈ অনুবাদ কৰাৰ পিছত ভিন্ন গণিতজ্ঞই ভিন্ন ভিন্ন নাম দি দিবলৈ ল'লে এতিয়া ইয়াৰ কাম কি এইটোৱে কিছুমান কথা নিৰ্দেশনা দিয়ে সেইকাৰণে মূল নিৰ্দেশক বুলি কয় যে দ্বিঘাত সমীকৰণটা আমি সমাধান কৰিম সমাধান কৰাৰ পিছত আমি x ৰ মানটো দুটা পাম সেই মানবিলাক কি এনেকুৱা হ'ব পাৰে পৰিমেয় হ'ব পাৰে অপৰিমেয় হ'ব পাৰে নহনে এনেকুৱা ধৰণৰ কিছুমান সিদ্ধান্ত ল'ব লগা হয় হা বলা বাস্তৱ হ'বনে অবাস্তৱ হ'ব এই বস্তুটোৱে গোটেই কাহিনীটো কৈ দিয়ে গতিকে সেইকাৰণে মই তোমালোকক এই ডিসক্ৰিমিনেন্টৰ ওপৰত হ'ব পৰা কেইটামান কথা এতিয়া মই বৰ্ডত লিখি দিম তোমালোকে সেইখিনি চাই ল'বা এতিয়া চোৱা প্ৰথম তিনটা তোমালোকৰ বুকত আছে কি আছে যে দুটা স্পষ্ট ভিন্ন বাস্তৱ মূল আছে কেতিয়া b² - 4ac টো শূন্যতকৈ ডাঙৰ মানে ধনাত্মক b² - 4ac মানটো যদি ধনাত্মক ওলায় শূন্যতকৈ ডাঙৰ ওলায় মানে পজিটিভ ওলায় তেতিয়া আমি কি বুলি কম বাস্তৱ মূল আছে বুলি কম হা বাস্তৱ মূল আছে বুলি কম আকৌ দুটা সমান বাস্তৱ মূল আছে এটো খুব ইউজ হয় এটো খুব সোধে এই প্ৰশ্নটো খুব সোধে হা সমান বুলি কৈছে না গতে সমান চিনটো থাকিবই হা
গতিকে b স্কয়াৰ মাইনাছ 4ac ইকুৱেল টু 0 এইটো একেটাই লিখিছোঁ কিন্তু ইয়াত সমান চিন আহিব যেহেতু ইয়াত কি বুলি কৈছোঁ সমান বাস্তৱ মূল আছে কেতিয়াবা কৈ এইটোকে তোমালোকক অকমান যেতিয়া তোমালোকৰ চাৰিটা ভিতৰত এটা শুদ্ধ বাছিব লাগে নহয় কেতিয়াবা অকমান খেলিবেলি কৰি দিয়ে b স্কয়াৰ ইকুৱেল টু 4ac বুলিও দিব পাৰে একেটাই এইটো এফালে গুচি আহিলে কি হ'ব মাইনাছ হ'ব ইকুৱেল টু 0 হ'ব ঠিক আছে তাৰপিছত কেনেবাকৈ যদি b স্কয়াৰ মাইনাছ 4ac মাইনাছত ওলালে কি হয় লেছ দেন 0 হয় শূন্যতকৈ সৰু সংখ্যাবোৰ কি হয় সদায় ঋণাত্মক হয় গতিকে আমি a b c মানবিলাক ইয়াত b মান a মান c মান পাতি দিয়াৰ পিছত কিবা এটাটো হিচাপ কৰিলেও উত্তৰ এটা আহিব সেইটো যদি ঋণাত্মকত আহে নেগেটিভত আহে তেতিয়া আমি লেছ দেন 0 বুলি কওঁ আৰু তেনেকুৱা ক্ষেত্ৰত আমি সিদ্ধান্ত কি লওঁ বাস্তৱ মূল নাই নো ৰিয়েল সলিউশন তাৰমানে বাস্তৱ মূল নাই মানে কি উচ্চ গণিতৰ ছাত্ৰ-ছাত্ৰীবিলাকে ক'ব কাল্পনিক হা ইমাজিনেৰী নাম্বাৰ মানে বা ইমাজিনেৰী ৰুটছ বুলি কয় গতিকে ইয়াৰ হ'ল মূলকেইটা তেতিয়া কাল্পনিক হ'ব ঠিক আছে বাস্তৱ মূল নাই মানে তাৰ আৰু এটা শব্দ আছে কি কাল্পনিক ঠিক আছে তাৰপিছত এই 4 আৰু 5 তোমালোকক মই অতিৰিক্তভাৱে দিছোঁ কামত আহিব উচ্চ গণিতৰ ছাত্ৰখিনিৰ কামত আহিব তোমালোকৰ কামত আহিব যদি কিবা কাৰণে এই প্ৰথমটোৰ লগত ইয়াৰ শেষৰটো সমান হৈ যায় কি বুলি ক'লো ইয়াৰ প্ৰথমটোৰ লগত ইয়াৰ শেষৰটো ধ্ৰুৱক পদটোৰ লগত যদি x স্কয়াৰ মুখৰ আগৰটো কেনেবাকৈ সমান দেখা তেতিয়া জানিবা মূল দুটা প্ৰতিক্ৰম হ'ব প্ৰতিক্ৰম মানে কি এটা 3 হ'লে হিটো 3 ভাগ এটা যদি 3 হয় ইটো 1/3 হ'ব এটা যদি 5 হয় এটা 1/5 হ'ব এটা যদি 7 হয় ইটো 1/7 হ'ব এটা যদি -7 হয় ইটো 1/7 হ'ব সেইটো হ'ল প্ৰতিক্ৰম ৰেচিপ্ৰকেল নহয়নে বাৰু তোমালোকে চাই ল'বা দ্বিঘাত সমীকৰণটা তোমালোকে চাই ল'বা তোমালোকে গম পাই যাবা নহয় 2x স্কয়াৰ প্লাছ ধৰা এটো 4x প্লাছ 2 ইকুৱেল টু 0 তুমি চোৱাচোন এইটো লগত এইটো সমান হয়নে এইটো লগত যদি এইটো সমান হৈ গ'ল তাৰ মানে কি a ইকুৱেল টু c তুমি এই অংকটো তুমি সমাধান কৰি চোৱা এটা মূলান্তৰ ওলটা হ'ব এটা যদি 2 ওলাই হিটো 2 ভাগৰে কলাব যদি 3 ওলাই হিটো 3 ভাগৰে কলাব হেতু তুমি প্ৰথম সমীকৰণটো চাই লগে লগে ডিসিশনটো ল'ব পাৰিব লাগিব তাৰ পিছত কৈছে মূল দুটা সমান মূল দুটা ইকুৱেলে ওলাব কিন্তু বিপৰীত চিহ্নযুক্ত হা চিন কিটা কিন্তু বেলেগ ধৰি লোৱা এটা 5 ওলালে এটা -5 এটো +5 বিপৰীত চিন হয়নে এটা প্লাস ওলালে এটা মাইনাস ওলাব আৰু নাম্বাৰ দুটা কিন্তু 5 5 তেনেকুৱা উত্তৰ ওলাব নহয় তেনেকুৱা উত্তৰ ওলাব বুলি তুমি কেনেকৈ গম পাবা তেতিয়া তুমি জানিব লাগিব b = 0 এই b = 0 মানে এই b ঠা যদি 0 হৈ যায় 0 * x মানে a পদটো থাকিব না লাগিব অকল এটোৱে থাকিব এটো নাম কি আছিল বিশুদ্ধ দ্বিঘাত সমীকৰণ জানিবা গতিকে এই সমীকৰণটো যদি প্ৰথমটো আৰু শেষৰটো ধ্ৰুৱক পদটো থাকে এই এনেকুৱা ধৰণৰ টাইপৰ সমীকৰণবোৰ সমাধান কৰিলে কি ওলাব মূল দুটা সমান ওলাব কিন্তু বিপৰীত চিহ্ন এটা প্লাস ওলালে এটো মাইনাস ওলাব তেতিয়া আমি কি কৰি নিম মাজৰটো b ভ্যালুটো আমি কি কৰি দিম শূন্যৰ লগত সমান কৰি দিম এটা তোমালোকক এই পাঁচটা মই দিলো তোমালোকে এইকিটা নোট কৰি লবা বহুত দৰকাৰী কিন্তু দেই তোমালোকৰ বুকত নাই মই উচ্চ গণিতৰ ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰতিও লগতে মানে এই কথাখিনি অনুক্ৰিয়াই গৈছো কাৰণ তেওঁলোকেতো উচ্চ গণিতৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে সাধাৰণ গণিতখন উজুৱে হৈ পৰে কিন্তু কেতিয়াবা কিছুমান শৰ্ত বুকত নাথাকিবও পাৰে এটা কিন্তু পৰীক্ষাত কেতিয়াবা আহি যায় এবাৰ মেট্ৰিক পৰীক্ষাত আহিছিলে যে মূল দুটা প্ৰতিক্ৰম হোৱা শৰ্তটো উলিয়াবলৈ কৈছে যদি প্ৰতিক্ৰম হয় তেনেহলে c মান কিমান সমীকৰণটো ঠিক এক্সাক্টলি মনত নাই বস্তুটো এনেকুৱা ধৰণৰ আহিছিলে মই তোমালোকক এটা উদাহৰণ দিও গোটেই প্ৰশ্নটো লিখি যাও লিখাৰ পিছত মই এটা সমীকৰণটো লিখিছো 2x স্কয়াৰ প্লাস ধৰি লোৱা এটো 4x দিছো বাৰু প্লাস c = 0 এনেকুৱা দ্বিঘাত সমীকৰণটা আহিলে অহাৰ পিছত কৈছে যে 2x স্কয়াৰ প্লাস 4x প্লাস c দ্বিঘাত সমীকৰণটোৰ মূল দুটা যদি প্ৰতিক্ৰম হয় মূল দুটা যদি এটা আন্তৰ কি হয় প্ৰতিক্ৰম হয়
চিৰ মান কিমান চিৰ মান কিমান চিৰ মান কিমানটো কেনেকৈ উলিয়ায় চি ইকুৱেল টু এ দেখিছা চি ইকুৱেল টু এ বা এ ইকুৱেল টু চি একে মিনিং আকৌ দেই চি ইকুৱেল টু এ এতিয়া তোমাৰ চি মান বিচাৰিছে এ মান কিমান টু কিমান উজু চোৱাচোন যে এটোৰ লগত এটো ইকুৱেল হ'লে কি হৈ যায় ৰুটছবিলাক ৰেচিপ্ৰকেল হৈ যায় ইটো ওলোটা হৈ যায় গতিকে তুমি সমীকৰণটোৰ পৰা তৎক্ষণাত উত্তৰটো বাছি উলিয়াব পাৰিবা এতিয়া তোমালোকে এই চৰ্তখিনি জানি থোৱাটো অত্যন্ত জৰুৰী দেই তোমালোকে এইখিনি কথা পঢ়িবা প্ৰেক্টিছ কৰিবা এতিয়া মই তোমালোকক অনুশীলনীৰ কেইটামান প্ৰশ্ন প্ৰথম বাছি লওঁ বাছি লোৱাৰ পিছত তোমালোকক মোৰ ফালৰ পৰা দ্বিঘাত সমীকৰণৰ কেনেকুৱা ধৰণৰ সৰু সৰু প্ৰশ্ন আহিব পাৰে কিতাপখিনিতেতো কিতাপৰে মই আগতে কৈছোঁ যে তোমালোকৰ এটাই ভাল কথা প্ৰশ্নবোৰ কিতাপৰ পৰা সুধি আছে আজি এই এডুকেশ্যন পলিচিত তোমালোকৰ বাহিৰৰ কুৱেশ্যন নহা হ'ল আমাৰ দিনত আমি মেট্ৰিক দিওঁতে একদম প্ৰশ্ন কিন্তু 7ৰ পৰা কাটে 7ৰ পৰা 10লৈকে পঢ়িব লাগে এটা আমাৰ দিনৰ ষ্টুডেণ্টবিলাকৰ মাৰ্কশ্বিটবোৰ বৰ ভাল নহয় 50 60 খুব আৰু 80 বা তেতিয়া ষ্টেণ্ড কৰা ল'ৰা কেইটা ওলায় নহয়নে বাৰু নম্বৰ ভাল নম্বৰ ফাৰ্ষ্ট ডিভিজন পোৱাটো চাবলৈ আহে মানুহৰ ঘৰত আহি গতিকে মই তোমালোকক কওঁ গতিকে তোমালোকে এটা স্ক'ৰিং কৰিবলৈ খুব ভাল হৈছে গতিকে তোমালোকে পঢ়া কিতাপখন থ'ৰ কৰা আৰু মই তোমালোকক যদিও ইম্পৰ্টেণ্ট বুলি কৈছোঁ সেইটোকে আহিব বুলি কোৱা নাই আকৌ দেই সেইটো কিন্তু বুজি নল'বা মই চাই চিতি এটা অনুমান কৰিছোঁ যে এনেকুৱা ধৰণে আহিব ধৰণটোতো হ'ব পাৰে সেই ধৰণটো যদি তেনেকুৱা হয় তেতিয়া তুমি সেইটো ফৰ্মত অংকটো কৰি পেলাবা কথাটো সিমানেহে তোমাৰ 5 ঠাইত 6 দিলা 6টো বহুৱাই দিবলৈ কৰিব নোৱাৰিলে নহ'ব নহয় সেইখিনি আয়ত্ত কৰিব লাগিব দেই গতিকে মই তোমালোকৰ কাৰণে সেই কামখিনি মই কৰি দিছোঁ এতিয়া মই তোমালোকক কৈ আছোঁ তোমালোকে চোৱা ইম্পৰ্টেণ্ট বুলি তোমালোকক প্ৰশ্নটো দিবই লাগিব ন তোমালোকে এটা কথাই চাবা 4.4 অনুশীলনীটো তোমালোকক নালাগে সেইটো মই আগতে কৈ দিলোঁ তোমালোকৰ যিহেতু এবাৰ 30% বুলি কথাটো আহিয়ে আছে নহয় 4.4 অনুশীলন লাগে 4.1ৰ কথা মই ক'লোৱেই কৈ যে 4.1ত তোমালোকে কি কৰিব লাগিব আই বুটামটো টিপি পেলাই মই কৈছিলোঁৱেই সেইখিনি কেনেকৈ কৰিছোঁ চাই ল'বা সহজ ভাষাত তোমালোকক বুজাই দিছোঁ তেনেকুৱা এটা কিন্তু আহে দেই তাৰপিছত এতিয়া মই তোমালোকক ক'ম যে 4.2ৰ কথা ক'ম 4.2 অনুশীলনী আমাৰ কি আছে উৎপাদক বিশ্লেষণ পদ্ধতিৰে সমাধান কৰা আহে যিকোনো এটা আহিবই উৎপাদক বিশ্লেষণ পদ্ধতিৰে সমাধান কৰিবলৈ আহিব তোমালোকৰ কিতাপখনতে যিকেইটা 1ত এতিয়া কি দিছে 10টা অংক দিছে তোমালোকৰ সেইখিনিও তোমালোকে মই চেপ্টাৰটো কৰি থৈছোঁ তোমালোকে সেইটো তোমালোকে চাই ল'বা আই বুটামটোতো মই লগাই দিছোঁ ন গতিকে তোমালোকে সেইকাৰণে প্ৰব্লেম নাই সেইখিনি চাই ল'বা আৰু ইম্পৰ্টেণ্ট কোনটো বুলি ক'লে সাধাৰণতে ইয়াৰ মই দেখোঁ 4.2ৰ 1ৰ 3টো ইম্পৰ্টেণ্ট 4টো ইম্পৰ্টেণ্ট 5টো ইম্পৰ্টেণ্ট 9টো আৰু 10টো ঠিক আছে সেইকেইটা তোমালোকৰ 1 নম্বৰৰ বুলি ক'লোঁ তাৰপিছত তলত আখৰৰ অংকৰ ভিতৰত তোমালোকে চাব লাগিব 3 4 5 কিমান বুলি ক'লোঁ 3টো চাবা 4টো চাবা আৰু 5টো চাবা সেইখিনি আখৰৰ অংকৰ আৰু সেই 3 4 5ৰে বোলে কোনটো বেছিকৈ আহে বুলি ক'লে মই ক'ম যে 5টো বেছিকৈ আহে সেইটো মানে প্ৰেক্টিছত ৰাখিবা আৰু সেইটো প্ৰেক্টিছত ৰাখিবা দেই এতিয়া মই তোমালোকক তাৰপিছৰ বৰ্গ সম্পূৰণৰ কথা ক'লোঁ তাৰ পিছলৈ আহিছোঁ সেইবিলাক বৰ্গ সম্পূৰণ পদ্ধতি যিটো পাৰফেক্ট স্কুৱেৰ বা কমপ্লিটিং স্কুৱেৰ মেথড এইবোৰ 3টামান মেথডে বেলেগ বেলেগ টিচাৰে বেলেগ মেথডত তোমালোকক শিকাই দিব পাৰে একো ভুল নহয় ভয় খাব নালাগে গতিকে তোমালোকে মাত্ৰ শিকিছানে নাই সেইটোহে আচল কথা মই তোমালোকৰ কাৰণে ভিডিঅ' আপলোড দি থৈছোঁ প্লেলিষ্টৰ পৰা দ্বিঘাত সমীকৰণৰ চেপ্টাৰটো বিচাৰি লৈ পেলাই কমপ্লিটিং স্কুৱেৰটো কৰি পেলাবা গতিকে তোমালোকক মই তাৰ ইম্পৰ্টেণ্টৰ কথাটো কৈ দিছোঁ প্ৰশ্নবিলাক চাই পেলাই মই তোমালোকৰ চালোঁ 117 পৃষ্ঠাৰ তোমালোকে উদাহৰণ 11টো চাবা 117 পৃষ্ঠাৰ মই তোমালোকক কৈ দিছোঁ ভালকৈ শুনি ল'বা 117 পেজৰ কুৱেশ্যন নম্বৰ 11টো তোমালোকে চাবা দেই তাৰপিছত তোমালোকে চাবা
119 চেপ্টাৰটোৰ কুৱেশ্যন নম্বৰ 14টো চাবা 14ত তোমালোকৰ মূল নিৰ্ণয় কৰিবলৈ কৈছে আৰু অংক তাত দুটা দিয়া আছে এটা আছে x + 1/x = 3 আৰু এটা দিছে 1/x - 1/x - 2 = 3 ঠিক আছে এটা সেই দুটা চাবা তাৰ পিছত তোমালোকে যদি অনুশীলনলৈ গুচি আহা 4.3 অনুশীলনলৈ গুচি আহা তেতিয়া তোমালোকে এই বৰ্গ সম্পূৰণ পদ্ধতিয়ে 1 নম্বৰখিনি কৰিবলৈ কৈছে কৰাৰ পিছত আকৌ সেইখিনিকে তোমালোকক সূত্ৰ লগাই কৰিবলৈ কৈছে এতিয়া সূত্ৰ লগাই কৰিবলৈতো তোমালোকে জানা সূত্ৰটো কি আছিলে x = -b + -√b² - 4ac/2ac তাত abc মানকিটা পাতি দিবা সৰল কৰিবা উত্তৰ ওলাই যাব গতিকে তোমালোকৰ এইকণত ইম্পৰ্টেন্ট বুলি নকওঁ অংক মুঠে 6টা আছে 6টাই প্ৰেক্টিছ কৰিবা তাৰ ভিতৰত হয়তো কোনোবা এটা আহিব দেই আৰু তোমালোকে 1 নম্বৰটো অংকখিনি 2 নম্বৰৰ নিয়ম মতো কৰিব লাগিব তাৰমানে অৰ্থটো কি এবাৰ বৰ্গ সম্পূৰণ কৰিলা এবাৰ সূত্ৰৰ দ্বাৰা কৰিলা তাৰমানে এটা অংক দুবাৰ হ'ব এবাৰ বৰ্গ সম্পূৰণ পদ্ধতি পাৰফেক্ট বা কমপ্লিটিং স্কয়াৰ মেথড এটা ইউজিং ফৰ্মুলা তাৰমানে দুটা ধৰণে হ'ব তাৰপিছত তোমালোকে 3 নম্বৰত সমীকৰণবোৰ মূল উলিওৱা বুলি কৈছে ইয়াত তোমালোকে চাবা কুৱেশ্যন 2 3 4 আৰু এইপিনে 5 চাবা এইকেইটা মই মোৰ ফালৰ পৰা বাছি দিলোঁ আৰু আখৰৰ অংক কোনটো চাবা আখৰৰ অংক তোমালোকে 5টো কিন্তু চাবলৈ নাপাহৰিবা 121 পৃষ্ঠাৰ 5 কুৱেশ্যন নম্বৰ 5 যিটো খেৱালি গণিত নম্বৰ ইমান ইংৰাজী নম্বৰ দুইটাৰ যোগফল 30 সেই কথাটো কৈছোঁ সেই অংকটো চাবা সেইটো পৰীক্ষাত আহে আৰু নেক্সট পেজত যিটো 122 পৃষ্ঠাত আছে সেই 122 পৃষ্ঠাৰ প্ৰশ্নটো কি 6 নম্বৰ প্ৰশ্নটো চাবা 7 নম্বৰটো চাবা আৰু শেষৰ 11 নম্বৰটো চাবা 2020 11 নম্বৰটো আহিছিলে এইটো কুৱেশ্যন তোমালোকৰ আহিছিলে কি আছিলে দুটা বৰ্গৰ কালিৰ যোগফল 468 যদি সিহঁতৰ পৰিসীমাৰ পাৰ্থক্য 24 মিটাৰ বৰ্গটা বাহুৰ পৰিমাণ উলিওৱা গতিকে এইটো অংক কৰা ঠিক তেনেকৈ 2-3টা নিয়ম আছে তোমালোকে মইতো কৰি দিছোঁই গতিকে তোমালোকে সেইবোৰ চাবা এতিয়া তেনেহ'লে মই তোমালোকৰ উদাহৰণ আৰু লগতে এক্সাৰচাইজৰ কোনকেইটা চাব লাগে ক'লোঁ এতিয়া তেনেহ'লে মোৰ ফালৰ পৰাটো কেইটামান দিব লাগিব ইমানখিনি চিঞৰ বাখৰ কৰি আছোঁ এতিয়া মোৰ ফালৰ পৰা মই তোমালোকক প্ৰশ্ন আগবঢ়াইছোঁ সম্ভাৱ্য প্ৰশ্ন লৈ আহিলোঁ চৰ্তবিলাক দি থৈছিলোঁ নহয় এটা কামত লগাওঁ কি আছে 3x² প্লাছ এইটো ব্ৰেকেট ইউজ কৰিছে দেই 4 - k² লগত x আছে প্লাছ 6 এটা বিশুদ্ধ দ্বিঘাত সমীকৰণ বিশুদ্ধ দ্বিঘাত সমীকৰণৰ মনত আছে নে নাই আছে সমীকৰণ হ'লে k মান নিৰ্ণয় কৰা বিশুদ্ধ দ্বিঘাত সমীকৰণ হ'বলৈ হ'লে কি হ'ব লাগিব চৰ্তটো b = 0 কি বুলি ক'লোঁ b = 0 তুমি এটা b বিচাৰি পাইছা নাই আকৌ ইয়াত a টো পালা চাগে a কোনটো a মানে হ'ল 3 এইটো b এই তোমালোকে যে এইটো মনত পৰিছে নে ax² + bx + c = 0 x ৰ লগত কোন আছে b হয়তো x ৰ লগত কোন আছে 4 - k² সেইটো নাম b b = কি হ'ব 4 - k² আৰু c মানে কোন 6 আমাৰ এটা চৰ্তটো কি যে বিশুদ্ধ দ্বিঘাত সমীকৰণ হ'ব লাগিব বিশুদ্ধ দ্বিঘাত সমীকৰণ কিন্তু আমাৰ এইটো মিশ্ৰ দ্বিঘাত সমীকৰণহে দি থৈছে মিশ্ৰ দ্বিঘাত সমীকৰণৰ কি থাকে ax² bx + c তিনিওটা আছে x² আছে x আছে আৰু ধ্ৰুৱক পদো আছে যদি এটা তুমি বিশুদ্ধ দ্বিঘাত সমীকৰণ বনাব লাগে কি কৰি পেলাবা b = 0 তোমাৰ ফৰ্মুলা আছে b = 0 এইটো ভাবি থাকিবলৈ কিডাল আছে b = 0 একো নাজানো b = 0 বোলে কি হয় বোলে b = 0 হ'লে হেৰি হয় আকৌ বোলে বিশুদ্ধ দ্বিঘাত সমীকৰণ নাজান নেকি বোলে তই হা এটা b মানটো দিয়া পাতি কি হ'ব 4 - k² = 0 ঠিক আছে তুমি এতিয়া 4টো এইফালে ৰাখি k² সিফালে লৈ যোৱা মাইনাসটো ইফালে গ'লে প্লাস হ'ব সবে জানে দৰকাৰ হ'লে তুমি এটো উলটাই লিখি লোৱা k² = 4 তা k = কিমান হ'ব বাকি কোন আৰু কি মই কৈ দিব লাগিব নেকি প্লাস মাইনাস √4 না প্লাস মাইনাস 2 k মান পাই গলা নিশ্চয় বুজি পাইছা তেলা আমি দ্বিতীয়টো আৰম্ভ কৰো 2 নম্বৰ px² + 2qx + r equal to 0 এটো দ্বিঘাত সমীকৰণটো হয় আৰু কবলে কিটো আছে x ৰ ওপৰত 2 দেখিছা হাইয়েস্ট পাৱাৰ দ্বিঘাত সমীকৰণৰ নিৰ্দেশক বিচাৰিছে নিৰ্দেশৰ বেলেগ বেলেগ নাম আছিল না কি আছিল ভেদ নিৰূপক তোমালোকৰ কিতাপৰ মতে ভেদ নিৰূপক বা বিবেচিকা বিচাৰিছে
বিবেচিকা কাৰ নাম আছিলে বা নিৰ্দেশক কাৰ নাম আছিলে নিৰ্দেশক বুলি ক'লে কাৰ কথা কওঁ মই হা মই বুকত ইয়াত প্ৰশ্ন যিটো লৈছোঁ সেইটোকে নিৰ্দেশক মানে ইয়াৰ কথা কৈছে হা ইয়াৰ নাম বি স্কুৱেৰ মাইনাছ 4ac এটা স্পেচিয়েল নাম আছে নিৰ্দেশক বা বিবেচিকা এটা তুমি ইয়াত বি মানে কোন বি মানে তুমি চাই লোৱা বি মানে এই এক্সৰ আগত থকা এক্সৰ আগত কি আছে 2q সেইটো নাম হ'ব বি 4 আছে এ মানে কোন এই এক্স স্কুৱেৰৰ আগত তাৰমানে এ বি চি কিমান হ'ব পি চি ঠাইত কোন আছে এইটোতো ক'বই নালাগে সেইটো ধ্ৰুৱক হা এইটো হ'ব আৰ ব্ৰেকেট খুলি দিয়া 4q স্কুৱেৰ 4pr আৰু কিমান সল কৰিম 4 এটা কমন লৈ থোৱা 4 এটা কমন ল'লে কিমান হ'ব q স্কুৱেৰ মাইনাছ pr দিছ ইজ ইয়ৰ আনচাৰ এটা নিৰ্দেশক বুলি ক'লে তোমালোকে এনে ধৰণে কৰিবা মই ক'লো নহয় নিৰ্দেশক বুলি ক'লে এনেকৈ কৰি ল'বা হয়তো তোমালোকৰ চাৰিটা অল্টাৰনেট থাকিব পাৰে গতিকে তুমি আকৌ পেন পেঞ্চিল অকণমান কৰি পেলাই যদি তুমি উলিয়াই লোৱা তেতিয়া 1তে ৰাইট চিন হ'ব নে 2তে হ'ব তেতিয়া গম পাবা তেতিয়াহ'লে আমি নেক্সট 3টো কৰোঁচোন বাৰু নিৰ্দেশকৰে মই আৰু এটা কৰি দিছোঁ মানে বিবেচিকাৰ আৰু এটা মই কৰি দিছোঁ দুটা কৰি দিছোঁ বাৰু তোমালোকে ডাইৰেক্ট বিবেচিকা বা নিৰ্দেশক বুলি লিখি ডি বুলিও পাৰিব বুলি কৈছোঁ নহয় ডি মানে কোন বোলে কেপিটেল দিয়ে কি বুজায় নিজে আকৌ মাষ্টৰ নোলাবা দেই স্মল ডি নিলিখিবা আকৌ স্মল ডি নিলিখিবা কেপিটেল দিহে কিন্তু এইবোৰ কোৱা কথাবোৰ ভালকৈ শুনিবা ডাঙৰ হোৱাৰ পিছত কি কোৱা কৰি থাকিবা এতিয়া মোৰ কথা শুনা ঠিক আছে কেপিটেল ডি মানে হ'ল বি স্কুৱেৰ মাইনাছ 4c তাৰমানে ইয়াৰ নাম ঢেৰ ঘৰত বাবা স্কুলত হৰেণ এনেকুৱা ধৰণৰ নামবিলাক মানে ঠিক আছে গতিকে ইয়াক আমি ডিৰে বুজাব পাৰোঁ এইকণত ডি নিলিখি লিখিম বিবেচিকা ডি নিলিখি লিখিম নিৰ্দেশক বা বোলে ভেদ নিৰূপক বোলে মই নহয় মই ডি দিলে বুজি নাপাওঁ তেনেহ'লে নিৰ্দেশক বুলি লিখি লোৱা নিৰ্দেশক বুলি লিখি এইটো লিখিলে এতিয়া তুমি এ বি চি কেইটা মান উলিয়াই পেলোৱা বি কোনটো ভালকৈ চাবা বি কোনটো এক্সৰ আগত থকা এক্সৰ আগতনো কি আছে 2b কিন্তু নেগেটিভ চাইন মই সেইকাৰণে তোমালোকৰ নিৰ্দেশক উলিওৱা দুটা যে কৰিছোঁ কাৰণটো সেইটোৱেই তাৰমানে তুমি যদি ইয়াত -2b নাপাতা অকল +2b পাতা সেইটো দেখুৱালে ভাল স্কুৱেৰ কৰিলে এনেও মাইনাছটো প্লাছে হ'ব সেইটো জানো কিন্তু তুমি ইয়াত পাতোতে -2b পাতি দিবা দেই তাৰপিছত 4a মানে এতিয়া কোন x স্কুৱেৰৰ মুখৰ আগত কি আছে এইটো a স্কুৱেৰ হ'ব খেলি মেলিয়ে লাগিছে a মানে a স্কুৱেৰ নহয়নে বাৰু একো চিন্তা কৰিব নালাগে a স্কুৱেৰ আৰু এইটো কিমান হ'ব c মানে c ঠাইত c স্কুৱেৰ আছে মানে a b c এইটো ব্ৰেকেট খুলি দিয়া 4b স্কুৱেৰ এইটো কিমান হ'ব 4a স্কুৱেৰ c স্কুৱেৰ কি কৰিবা 4 এটা কমন লৈ থ'ব পাৰা b স্কুৱেৰ মাইনাছ a স্কুৱেৰ c স্কুৱেৰ গতিকে তোমালোকক ভেদ নিৰূপকৰ দুটা কৰি দিলোঁ এটা গোটেই প্লাছৰ এটা মাইনাছৰ কৰা নিয়মটো হ'ল এইটো ঠিক আছে এতিয়া আমি 3 নম্বৰলৈকে কৰিলোঁ আমি 4 নম্বৰটো হাতত লওঁচোন এই প্ৰশ্নটো আমি কেনেকৈ সমাধান আগবঢ়াম যে 4 নম্বৰটো যে 4x স্কুৱেৰ মাইনাছ 4x প্লাছ 1 = 0 সমীকৰণৰ মূলবোৰ সমানে তুমি যদি আৰু এইটো উৎপাদক বিশ্লেষণ কৰি বা সূত্ৰত বহুৱাই যেনেকৈ কৰি পেলাই উত্তৰটো দুটা ওলাবই উত্তৰ দুটা যদি ওলাই বোলে দুইটা একে উত্তৰ ওলাইছে তেনেকৈ কৰি পেলাই উত্তৰটো উলিয়াই পেলাই সমান হয়নে নহয় কৈ দিব পাৰা সেইটো অলপ টাইম লাগিব অংকটো কিন্তু আমি সেইটো কৰিবলৈ বিচৰা নাই কিবা কিটিপ আছে নেকি তোমালোকক মই কৈছোঁৱে মূল সমান হোৱা চৰ্ত তোমালোকক মই যে কেইটামান যে এনেকৈ লিখি দিছিলোঁ মনত আছেনে সেকেন্ডটো হ'ব b স্কুৱেৰ মাইনাছ 4ac = 0 গতিকে মূল সমান হোৱাৰ চৰ্ত এইটো মূলবোৰ সমান বুলি ক'লে তোমালোকে এইটো ফৰ্মুলা পাতিব লাগিব যেহেতু 1 মাৰ্ক আছে গোটেই অংকটো কৰি উত্তৰ উলিয়াই উত্তৰকেইটা চাই পেলাই সমান বুলি কোৱাতকৈ আগতীয়াকৈ কিবা বুদ্ধি আছে নেকি গতিকে মূলবোৰ সমান নে বুলি ক'লে কি হ'ব যে b স্কুৱেৰ মাইনাছ 4ac ইকুৱেল কি ওলাব লাগিব 0 তাৰমানে ইকুৱেল 0 যদি ওলাই যায় তেতিয়া কি হ'ব মূলবোৰ সমান তেনেহ'লে আমি সমান 0 ওলাই নাই চাই লওঁ তাৰ কাৰণে আমি কি বুলি পাতিব লাগিব ডিসক্ৰিমিনেন্ট ভেদ নিৰূপকটো পাতি ল'ব লাগিব
উত্তৰ আমাৰ 0 ওলাব লাগিব কিন্তু বি মান কিমান -4 পাতা 4 এ মানে এইটো 4 সি মানে কিমান 1 -4 ক স্কয়াৰ কৰিলে কিমান হ'ব +16 এপিনে হ'ব 16 ওলালগেনে এই শৰ্তটো পূৰণ হ'লগে না বাৰু b² - 4ac = 0 এই দখৰ উত্তৰটো এইটো হয়নে যেতিয়া শূন্য ওলায় b² - 4ac ৰ ঠাইত আমি abc মানকেইটা পাতি দিয়াৰ পিছত যেতিয়া 0 আহি যাব তেতিয়া কি হ'ব মূলবোৰ সমান গতে তুমি তলত লিখি দিয়া দ্বিঘাত সমীকৰণৰ মূলদ্বয় বা মূল দুটা সমান এটো প্ৰশ্ন হৈ গ'ল নেক্সট এটা হাতত লওঁচোন এটো এটা প্ৰশ্ন তোমালোকৰ সমানৰে এই সমীকৰণৰ মূলবোৰ সমান বুলি কৈ দিছে তে সমান বুলি ক'লে কি হয় b² - 4ac = কি হ'ব 0 হ'ব এতিয়া তুমি ইয়াত মেইন যেটো সমীকৰণ তোমাক দি থৈছে b কিমান ইয়াত b ঠাইত কি আছে এইকণত নাম্বাৰটোহে লাগে দেই b মানে ইয়াত বাস্তৱ সংখ্যা এইকণত 1 আছে গতিকে এইকণত হ'ব 1² 4a a মানে a এটো খলাব নোৱাৰিবা c মানে কি b = 0 বুজি পাইছা না abc বিলাকৰ ঠাইত তোমালোকে মূল সমীকৰণৰ যিখিনি বাস্তৱ সংখ্যা বহুৱাই দিবা a মানে a হ'ব কাৰণ b মানে ইয়াৰ মুখৰ আগত 1 এটা আছে এটো b c এবাৰ c ঠাইত আকৌ b আখৰটোহে লিখি থৈছে গটা বহুৱাই দিয়া এটা তোমাৰ এটো 1² মানে 1 এটো কিমান হ'ব 4ab টো সিফালে গুচি গলে +4ab হ'ব তুমি উল্টায়ে পাতি লোৱা দৰকাৰ হলে 4ab = 1 এটা তুমি যদি ইয়াতে সোৱা ab = কিমান হ'ব 1/4 গতে আনসাৰ কত টিক মাৰিবা ইয়াত মাৰিব লাগিব তেনে হলে এতিয়া তোমালোকটো মই হিমানখিনি কৰালো আৰু মই অন্তিমটো প্ৰশ্ন দ্বিঘাত সমীকৰণৰ তোমালোকৰ বাবে হাতত লৈছো এতিয়া প্ৰশ্নটো চাবা দেই এই প্ৰশ্নটোৰ সমাধানটো এতিয়া তোমালোকক লাগে x² - 2x + 1 = 0 দ্বিঘাত সমীকৰণৰ বাবে x + 1/x সমান হ'ব তাৰমানে এই সমীকৰণটোৰ পৰা আমি কি উলিয়াই দিব লাগিব x + 1/x সমান কেনেকৈ উলিয়াম এটা অকমান টানজেল লাগিছে নেকি চাওঁচোন চেষ্টা কৰি তোমালোকে প্ৰথমতে মই এটা সমাধানটো আগবঢ়াইছো x² - 2x + 1 = 0 বুলি পাতি লবা পাতি লোৱাৰ পিছত তোমালোকে চাবা x² + 1 টো ৰাখি পেলাই 2x টো হিফালে লৈ যোৱা নেগেটিভ পদটো মানে সোঁফালে লৈছো মানে সব পজিটিভ বনাই লৈছো ঠিক আছে তাৰ পিছত তুমি কি কৰিবা এইটোৰ মান উলিয়াব লাগে ন এইটো এটা কেনেকৈ পাম হ্যাঁ এটা x আকৌ x টো আকৌ 1 ৰ তলত আছে ঠিক আছে মই x এটাই হৰণ কৰি দিও কিহে হৰণ কৰো x এৰে হৰণ কৰি দিও x এৰে হৰণ কৰিলে সবকে কৰিব লাগিব x² / x 1/x 2x/x x টো 0 নহয় আকৌ দেই x ৰ ঠাইত কেতিয়াও 0 নহয় কাৰণ 0 এ হৰণ কৰিলে তো তোমালোকৰ এটো অৰ্থহীন হৈ যাব x দুটা আছে এটা x এৰে হৰণ কৰিলো কটাকটি যোৱাৰ পিছত কি হ'ব x হ'ব 1/x আছে x এ কাটি দিলো 2 ওলাই গ'ল কিন্তু এই কোনকে এতিয়া কৰাটো বা মনলৈ অহাটো ডাঙৰ কথা নহয় এতিয়া মই তোমালোকক যেহেতু কৰি দিলো অংকৰটো ক'ব নোৱাৰি ন কেনেকুৱা ধৰণৰ তোমালোকে এটা প্যাটাৰ্নহে মই তোমালোকক শিকাই আছো ঠিক আছে মই এই ভিডিওটো ইমানতে শেষ কৰিছো তোমালোকে ভিডিওটো অকনো স্কিপ নকৰি মনোযোগেৰে সম্পূৰ্ণ চাবা আৰু দ্বিঘাত সমীকৰণৰ প্ৰশ্ন বৰ জটিল নাহে এতিয়া প্ৰশ্নখিনি তোমালোকক উজুৱে আৰু গতিকে তোমালোকৰ ভিডিওটো মই ইমানতে সমাপ্ত কৰিম